এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হল বৃহৎ একশন। তিনিজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰিছে বিএছএফে। ৰেচন কাৰ্ড নপোৱা সকলৰ বাবে আহি গল ডাঙৰ খবৰ। সাজু কৰক নথিপত্ৰ। কেন আজি 12 তাৰিখ চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী। যুদ্ধৰ বাবে দেশত নাটনি ইন্দ্ৰিয়নৰ গাড়ীৰ অভ্যাস ত্যাগ কৰি সাইকেল চলোৱাৰ অভ্যাস কৰাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুদ্ধৰ বাবে আৰু কেইটামান আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বাংলাদেশের বিরুদ্ধে বৃহৎ অ্যাকশন। তিনিজন বাংলাদেশী অনুপ্রবেশকারীক গুলিয়াই হত্যা করেছে বিএসএফে। ভারত বাংলাদেশ সীমান্তত গুলিয়াই হত্যা নবী হোসেন, নূর জামিল, ইউসুফ আলীক। গুৰুতৰভাৱে আহত 20ৰো অধিক বাংলাদেশী। ভাৰতত প্ৰৱেশৰ সময়ত বাংলাদেশলৈ গুলি চলনা বিএসএফৰ। সিপাহীজলা জিলাৰ পাথাৰিয়াৰ সীমান্তত এই ঘটনা সংঘটিত হৈছে। ত্রিপুরাত বিএসএফে গুলিয়াই হত্যা করে 3 বাংলাদেশীক। বাংলাদেশের বিরুদ্ধে বৃহৎ অ্যাকশন আরম্ভ হয়েছে। 3 বাংলাদেশী অনুপ্রবেশকারীক গুলিয়াই হত্যা বিএসএফর। গুরুতরভাবে আহত 20ৰো অধিক বাংলাদেশী। তার পিছত জানাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ নাম নথকা সকলৰ বাবে আহি গল ডাঙৰ খবৰ। শীঘ্ৰেই সাজু কৰক আপোনাৰ সকলো নথিপত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। চাউল, ডাল, নিমখ, মিঠাতেল বিনামূল্যে কৰি ল'বলৈ সাজু হওক। 12 মেত অৰ্থাৎ আজি শপত গ্ৰহণ কৰিব চৰকাৰে। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় চতুৰ্থ বিভাগৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত চাকৰি পাব। বিটিএসের দরিদ্র পরিয়াল আরো নিবনুয়া যুবক যুবতীলৈ হাগ্রামা মহিলারিয়ে দিলে ভাল খবর। তার পিছত জানাইছে আমার পরবর্তীটো খবর খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যের কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী। ইফালে দেশবাসীক মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ আহ্বান। আনফালে ইন্ধনক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ ডাঙৰ মন্তব্য। ইউক্ৰেইন রাশিয়ার যুদ্ধের বাবে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে বিশ্বৰ তৈল বজাৰত। আমেৰিকা ইৰাণৰ মাজত হৰমুজ প্ৰণালীক লৈ চলি থকা যুদ্ধৰ বাবে ইন্ধন পৰিবহনত পৰিছে প্ৰভাৱ, যাৰ বাবে চৰকাৰী দৈনিক 1000 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে তেল কোম্পানীসমূহ। সেয়ে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে দেশত ইন্ধনৰ নাটনি আৰু দাম বৃদ্ধি আশংকা। পেট্ৰল ডিজেলৰ অপচয় ৰোধ কৰিবলৈ দেশবাসীক অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰে। ৰাজহুৱা পৰিবহন ব্যৱহাৰ, চাইকেল ব্যৱহাৰ আকৌ আৰম্ভ কৰিবলৈ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। কিদৰে ইন্ধন ৰাহি কৰিব দেশবাসীয়ে সেই বিষয়ত পেট্ৰলিয়াম মন্ত্ৰীৰ পৰামৰ্শ। ট্ৰেফিক ছিগনেলত বাহনৰ ইঞ্জিন বন্ধ ৰাখিব লাগিব। গাড়ীৰ টায়াৰৰ প্ৰেছাৰ সঠিককৈ ৰখাটো প্ৰয়োজন যাতে মাইলেজ বৃদ্ধি পায়। অলাগতিয়াল ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব। পৰাপক্ষত ৱৰ্ক ফ্ৰম হোম ভিডিঅ' কনফাৰেন্সিং পুনৰ আৰম্ভ কৰাৰো দিহা চৰকাৰৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী। এফালে দেশবাসীক মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ আহ্বান। আনফালে ইন্ধনক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ ডাঙৰ মন্তব্য। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।